সুমি বিশাল বিশাল সুমি স্বপ্ননীল এই সকল প্ৰবঞ্চকৰ খবৰ আপোনালোকে পাই আছে এওঁলোকটো মহাপ্ৰবঞ্চক ঠগবাজি তাত কোনো সন্দেহ নাই অসমৰ ৰাইজক এওঁলোকে কেনেকৈ ঠগিছে তাৰ প্ৰমাণ ইতিমধ্যে আপোনালোকে পাইছে কিন্তু ভয় লাগে তাৰ মাজত শিৱসাগৰত যি বহিৰাগত সমস্যাৰ প্ৰসংগ উত্থাপন হৈছিল মিয়া সম্পৰ্কে উত্থাপন হৈছিল অসমৰ চুকে কোনে স্মাৰ্ট মিটাৰক লৈ যি ধৰণৰ সমস্যা আছে তাৰ চৰ্চা সম্পূৰ্ণ বন্ধ হৈ যাব নেকি ট্ৰেন্ডিঙত এই বিষয়বিলাক নাহিব নেকি পাক নাহে কিয় এই ডাঙৰ প্ৰশ্ন আৰু এই ডাঙৰ প্ৰশ্নৰ উত্তৰ বিচাৰি শিৱসাগৰত যি জাতীয় সংগঠনে আন্দোলন কৰিছিল তাৰ এজন অন্যতম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ মোৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে নতুন দিল্লীৰ পৰা এক আন্দোলনৰ প্ৰসংগত বসন্ত নতুন দিল্লীত আছিল বসন্ত গগৈ মই চাগে ভুল কোৱা নাই ট্ৰেন্ডিং আমাৰ বাবে জাতীয় জীৱনৰ আমাৰ জাতিটোৰ বাবে ভয়ংকৰ বিষয় হৈ পৰিছে মূল বিষয়বিলাকৰ পৰা আঁতৰি আমি ট্ৰেন্ডিঙত উঠি ভাহি যোৱাৰ প্ৰৱণতা এটা জাতিটোৰ আছে কিন্তু মই কম সুমি বা বিশালে যি কৰিছে প্ৰবঞ্চনা সেই প্ৰবঞ্চনাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু তাৰ খবৰে আন খবৰবোৰ ঢাকি ৰাখিলেও এটা সমস্যা হ'ব কি ভাবে বসন্ত গগৈ নহয় নিশ্চিতভাৱে অনুপম দা অসমৰ এনেকুৱা এটা পৰিৱেশ আহিছে যে আজি ফেচবুকটো খোলাৰ লগে লগে টিভিটো খোলাৰ লগে লগে আমি সুমিক দেখা পাওঁ বিশালক দেখা পাওঁ স্বপ্ননীলক দেখা পাইছোঁ কিন্তু আমাৰ মনত প্ৰশ্নটো এইটোৱে আহিছে যে স্বপ্ননীল বিশাল বা সুমিহঁতে যিটো এটা কাম কৰিলে সেই কামটোতো চৰকাৰৰ অগোচৰে কৰিছিল নেকি প্ৰশ্নবোধক চিন এইটোৱে হয় যে চৰকাৰে যে ইমান পিছত যে হাৰ পালে আগতীয়াকৈ সেই কামটোত কিয় হাৰ নাপালে বা তেখেতলোকক কিয় এৰেষ্ট কৰিব পৰা প্ৰক্ৰিয়ালৈ নগ'ল ইয়াক লৈ প্ৰশ্নবোধক চিন আছে যে অসমৰ কিছুমান জ্বলন্ত সমস্যাক লৈ ৰাইজ ৰাজপথলৈ ওলাই আহিছে উজনি অসমৰ শিৱসাগৰকে ধৰি গোটেই প্ৰান্তটোত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে হাজাৰ হাজাৰ লোক ৰাজপথলৈ আহিছে বিষয় এটাই যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপদাপন্ন হৈছে সম্পদৰ ওপৰত ৰাজনৈতিক অধিকাৰ ভাষিক অধিকাৰ সাংস্কৃতিক অধিকাৰ সকলোবিলাক হেৰাইজৰ প্ৰকম হৈছে সেইকাৰণে ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু আনে নালাগে এই যি আপুনি স্মাৰ্ট মিটাৰৰ কথা ক'লে এই স্মাৰ্ট মিটাৰ বিষয়টোক লৈও জাতীয় জীৱনত বহুখিনি প্ৰভাৱ পৰিছে দুখীয়া দৰিদ্ৰ লোকৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পৰিছে সেইকাৰণে ৰাইজে ৰাজপথলৈ আহি প্ৰতিবাদ কৰিছে কিন্তু এই প্ৰতিবাদৰ কালচোৱাত বা অসম আৰু অসমীয়াক লৈ প্ৰশ্নবোধক চিন হোৱাৰ এই সময়ছোৱাত কিছুমান কথা বতৰাই মানুহৰ মানসিক দৃষ্টিপথ সলাই দিবৰ কাৰণে কোনোবাই নহয় কোনোবাই প্ৰয়াস নকৰা নহয় প্ৰয়াস কৰিছে কিন্তু তাৰ লগে লগে আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি মূল বিষয় অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্বৰ সংকটৰ যি মূল বিষয় NRCৰ যিবিলাক বিষয় আৰু আনহে নালাগে আজিৰ তাৰিখত স্মাৰ্ট মিটাৰক লৈ যিবিলাক বিষয় আছে সেই বিষয়বিলাক কেতিয়াও তল পৰি যাব নোৱাৰে আৰু অসমীয়া ৰাইজে সেইবিলাকক তল পৰি পেলাব নোৱাৰে কাৰণ এইবিলাক কথা বতৰাৰ যদি মানুহ আঁতৰি যায় কেৱল মাত্ৰ সুমি বিশালতৰ লিখীয়া মানুহৰ পিছত যদি লাগি থাকে মিডিয়া লাইনো যদি লাগি থাকে ফেচবুক ছ'চিয়েল মিডিয়াও যদি লাগি থাকে মূল বিষয়ৰ পৰা সম্পূৰ্ণৰূপে এই বিষয়বিলাক আঁতৰি যাব মই সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজক খুব বিনম্ৰতাৰ আন্তৰিকতাৰে আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি যে আহক থলগিৰি খিলঞ্জীয়া ৰাইজ অসমত বৰ্তমান বিপদাপন্ন হৈছে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা অধিকাৰ কোনোবাই নহয় কোনোবাই কাঢ়ি নিব বিচাৰিছে আজি ভূমি আইনখন চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰিছে কিন্তু ভূমি আইনত কি হৈছে আমি আশা কৰিছিলোঁ যে অসমৰ কেৱল দুটা ডিষ্ট্ৰিক্টকে মাজত আওতাত নাৰাখি উজনি অসমৰ গোটেই যিখন অঞ্চল আছে গোটেই অঞ্চললৈকে তাৰ আইনৰ মাজত আনিব আনহে নালাগে আমি এটা কথা আমি আচৰিত হৈ গ'লোঁ যে ৱৰ্ল্ড আইকনিক চিটি হিচাপে যি শিৱসাগৰক ডিক্লেৰেশ্যন দিলে সেই শিৱসাগৰৰ 554টা মনুমেণ্টছ থকাৰ পিছতো ভূমি আইনত নপৰিলে আজি হাবুংখন ভূমি আইনৰ আণ্ডাৰত নপৰিলে আজি টিপাম ভূমি আণ্ডাৰত নপৰিলে ভূমি আইনৰ আণ্ডাৰত নপৰিলে আনহে নালাগে তিনিচুকীয়া জিলাত যিবিলাক মটক সম্প্ৰদায়ৰ যিবিলাক ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন আছে যিবিলাক অসমীয়া সংস্কৃতিৰ গৌৰৱ যিবিলাক অসমীয়া সভ্যতাৰ চানেকি সেইবিলাকো আনকি এই ভূমি আইনখনৰ আওতাত নপৰিল সেইবিলাক অসমীয়া জাতীয় জীৱনক এটা দুৰ্ভাগ্যজনক ঘটনা তাক লৈ মানুহে যেতিয়াই সৰব হ'ব বিচাৰিছে তাক লৈ যেতিয়াই মানুহে প্ৰশ্নবোধক চিন আনিব বিচাৰিছে
জনাইছে NRCক লৈ যেতিয়া মানুহৰ ক্ষোভ উদ্গীৰণ হোৱাৰ উপক্ৰম ঘটিছে চৰকাৰ মানুহৰ বিপক্ষে যোৱা নীতিৰ বিৰুদ্ধে এই যে স্মাৰ্ট মিটাৰ ক্ষেত্ৰত যি ৰাজপথলৈ ৰাইজ ওলাইছে সেই সময়তে সুনীল সুমি বিশাল স্বপ্ননীলৰ দৰে মানুহ আহি পেলানি মিডিয়াৰ লাইনত আহি পেলানি ফ্ৰণ্টেজ দখল কৰিছে কাৰণ হয় আমি এইটো কথা অস্বীকাৰ কৰিব নোৱাৰো যে তেখেতলোকে দুৰ্নীতি কৰিছে ৰাইজক ঠগিছে প্ৰবঞ্চনা কৰিছে এইটো এটা মূল বিষয় সেইটো সঁচা কথা কিন্তু এই বিষয়টোৰ লগে লগে যিবিলাক অসমীয়া জাতীয় জীৱনৰ লগত যিবিলাক প্ৰশ্ন জড়িত হৈ আছে তাৰ পৰা যদি আমি আঁতৰি যাওঁ জাতিটোৱে বহুখিনি দুৰ্ভোগ ভুগিব লাগিব আৰু এইখিনি সময়ত যদি আমি সজাগ আৰু সচেতন নহওঁ তেতিয়াহ'লে জাতিটো এনেকুৱা এটা পৰ্যায়লৈ গুচি যাব য'ৰ পৰা আৰু ঘূৰি অহাৰ উপক্ৰম নাথাকিব সেইকাৰণে মই পুনৰবাৰ আপোনালোককো অনুৰোধ জনাইছোঁ মিডিয়াৰ গোষ্ঠীকো মই অনুৰোধ জনাইছোঁ যে আপোনালোকে জাতীয় জীৱনৰ লগত জড়িত প্ৰশ্নবিলাকৰ ওপৰত অত্যাধিকভাৱে গুৰুত্ব প্ৰদান কৰক ভূমি অধিকাৰৰ ওপৰত অত্যাধিকভাৱে গুৰুত্ব প্ৰদান কৰক খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত আপোনালোকে কথাখিনি কৰক NRCৰ ওপৰত আপোনালোকে পুনৰবাৰ অসমৰ ৰাইজক সজাগ আৰু সচেতন কৰক কাৰণ হাজাৰ হাজাৰ কোটি টকা মাৰি লৈ গুচি গ'ল কাৰ চৰ্তচায়ত চলিলে কোনে মাৰিলে এই টকা কোন নেতা পাল নেতা তাত জড়িত হৈছে এই কথাবিলাক অসমীয়া ৰাইজে জনাটো প্ৰয়োজনীয়তা আছে মই সেইকাৰণে কৈছোঁ যে আহক সকলো ৰাইজে একত্ৰিতভাৱে মিডিয়া লাইনৰ পৰা আদি কৰি অসমৰ জাতীয় জীৱনৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে একত্ৰিতভাৱে কেৱল মাত্ৰ অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰোঁ যিখন অসমত অনাদি অনন্তকালৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধিয়ে বুকু ডাঠ কৰি মই অসমীয়া বুলি জীয়াই থকাৰ পৰিৱেশ বসন্ত গগৈ তাৰ কাৰণে সকলোৱে বসন্ত গগৈ আপুনি তাৰ লগতে শৃংখল আপোনালোকৰ 30 সংগঠনে যেতিয়া বহিৰাগতৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল আপোনালোকৰ মোটামুটি এটা ট্ৰেণ্ডিঙত আছিল 3 দিনমান সেই সময়ত ধিংকাণ্ড আহি গ'ল কিন্তু আপোনালোক ট্ৰেণ্ডিঙত আছিল তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল আপোনালোকো এক প্ৰকাৰ মৌন হৈ পৰিল বিশেষ একো নাই মাজত আপোনালোকে বহিৰাগতৰ পৰা মিয়া লৈ গুচি গ'ল বহুত মানুহে অভিযোগো কৰিছে যে আপোনালোকে যিটো বিষয় ধৰি আছিল সেই বিষয়টোৰ পৰা লাহেকৈ পিছল খাইছে নেকি অভিযোগ ইতিমধ্যে আৰম্ভ হৈছে মই শুনি আছোঁ এইবাবে সুধিছোঁ আপোনালোকো অকণমান মৌন হৈ পৰিছে নেকি নহয় অনুপম দা আমি কেতিয়াও মৌন হোৱা নাই আমি সিদিনা এটা প্ৰেছ মিট দিলোঁ প্ৰেছ মিটত আমি স্পষ্টভাৱে জনাই দিছোঁ যে আমি কোনো গোষ্ঠী বা সম্প্ৰদায়ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আৰম্ভ কৰা নাই আমি কোনো মিয়া অসমীয়া তাক লৈ আমি প্ৰশ্নবোধক চিন অনা নাই আমাৰ চিন্তাধাৰা আমাৰ যি আন্দোলনৰ গতিধাৰা তাক কোনো ধৰ্মীয় উন্মাদনাৰ পৰিৱেশ তাত সৃষ্টি নহয় আমাৰ কথা এটাই যে অসমীয়া খিলঞ্জীয়া থলগিৰি ৰাইজ অসমত সুৰক্ষিত ভৱিষ্যতত দিশে আমি অগ্ৰসৰ হ'ব লাগিব সম্পদৰ ওপৰত অসমীয়া অধিকাৰ থাকিব লাগিব আৰু প্ৰতিটো বায়'ডাইভাৰ্চিটিৰ ওচৰত অসমীয়া থলগিৰি ৰাইজৰ কৰ্তৃত্ব থাকিব লাগিব দখল থাকিব লাগিব তাৰ ওপৰত আমাৰ আন্দোলন আৰম্ভ হ'ব সেইকাৰণে আমি অক্টোবৰ মাহৰ শেষৰ ফালে আমি এটা গণসমাৱেশ আমি শিৱসাগৰত দিছোঁ প্ৰায় 1 লাখ মানুহ গোটাই আমি এটা গণসমাৱেশৰ আমি আয়োজন কৰিছোঁ আৰু সেইকাৰণে আমি সকলোকে সমবেত কৰিছোঁ তাৰ কাৰণে আমি জোৰ জাৰ চলাই আছোঁ আৰু এই যে অক্টোবৰ মাহৰ শেষত আমাৰ যিখন গণসমাৱেশ হ'ব তাৰ পিছৰ পৰ্যায়ত সমগ্ৰ অসমতে আমি এইটো যিটো জাগৰণ এই জাগৰণ আমি সৃষ্টি কৰিব বিচাৰিছোঁ খালি আমি স্পষ্টভাৱে সিদিনাও আমি মিডিয়াক কৈছোঁ আজিও অসমৰ ৰাইজক অনুৰোধ জনাওঁ কেৱল মাত্ৰ আমি এটা আন্দোলনৰ গতিধাৰা ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ ৰাইজক সজাগ কৰিব বিচাৰিছোঁ সচেতন কৰিব বিচাৰিছোঁ আজি নামনি অসমৰ যিটো প্ৰব্লেম আজি নলবাৰী ৰাইজৰ যিটো প্ৰব্লেম আজি বৰপেটা ৰাইজৰ যিটো প্ৰব্লেম আজি ধুবুৰীত খিলঞ্জীয়া থলগিৰি ৰাইজৰ যিটো প্ৰব্লেম ভোগ কৰি আছে আমি অনুৰোধ কৰিছোঁ যে তেখেতলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতলোকে সেই কথাবিলাক কওক যে আমি ধুবুৰীত আমি খিলঞ্জীয়া থলগিৰি ৰাইজে এনেকুৱা ধৰণৰ অসুবিধা ভোগ কৰিছোঁ আমি বৰপেটাত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে আমি এই ধৰণৰ অসুবিধা ভোগ কৰিছোঁ আজি নলবাৰীত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে আমি এই ধৰণৰ অসুবিধা ভোগ কৰিছোঁ আমাৰ শিৱসাগৰ আহিব সেই প্ৰতিবাদী স্থলীত আহিব নালাগে তেখেতলোকে যদি মোবাইলত ছ'চিয়েল মিডিয়াত যদি এটা কেম্পেইনিং কৰে এটলিষ্ট অসমৰ প্ৰতিটো প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজ উদ্ভাসিত হ'ব মনত মনোবল পাব যে হয় আমাৰ ভাই ককাইসকলে নামনিতে থাকক উজনিতে থাকক মধ্য অসমতে থাকক গোৱালপাৰাতে থাকক লাগিলে আমাৰ উত্তৰ কাছাৰত থাকক তেখেতলোক যে এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত খাৰা হৈ আছে এই কথা শদিয়াত থকা ব্যক্তিজনেও গম পাব আজি তিনিচুকীয়াত থকা ব্যক্তিজনেও গম পাব শিৱসাগৰত থকা ব্যক্তিজনেও গম পাব আৰু আমি সকলোৱে লগ লাগি কেৱল মাত্ৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে কাম কৰিম অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিম সেইকাৰণে আমি সকলোকে বিনম্ৰতা অনুৰোধ জনাইছোঁ আহক অসমৰ প্ৰতিটো প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া জাগৃত হওক এই যিখন আমাৰ আন্দোলন এই আন্দোলনখন কোনো জনগোষ্ঠীৰ বিৰুদ্ধে কৰা আন্দোলন নহয় এই আন্দোলন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা আন্দোলন নহয় এই আন্দোলনখনৰ কোনো ধৰ্মীয় উন্মাদনাৰ প্ৰশ্নবোধক চিন আহিব নোৱাৰে এই আন্দোলন কোনো ধৰ্মীয় ক্ষেত্ৰত কৰা আন্দোলন নহয় এই আন্দোলন হ'ব কেৱল মাত্ৰ আমাৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কৰা এখন গণ আন্দোলন যিখন গণ আন্দোলনে অসমত থকা অসমীয়াক জাগৃত কৰিব আৰু পুনৰ এটা নতুন জীৱন দিবলৈ সক্ষম হ'ব য'ত অসমীয়া উঠি অহা নৱপ্ৰজন্মই
বুকু ডাঠ কৰি অসমত থাকিব পাৰে হয় মই সেইখন অসমত বাস কৰোঁ যিখন অসমত 17বাৰকৈ মোগলৰ আক্ৰমণ পৰাভূত কৰি অসমীয়াই গোটেই বিশ্বৰ বুকুত নিজৰ চানেকি আৰু নিজৰ পৰিচয় দাঙি থৈ গৈছিল আমি সেইখন দেশত বাস কৰোঁ আমি সেইখন দেশৰ নাগৰিক যিখন দেশত আমি আমাৰ কি বুলি কয় চিলাৰাই তেজ আমাৰ গাত বৈ আছে আমি সেইখন দেশৰ নাগৰিক আমি সেইখন ৰাজ্যৰ নাগৰিকক প্ৰতিনিধিত্ব কৰি যিখনত সতী জয়মতীৰ সেই ত্যাগে অসমীয়া জাতীয় জীৱনক আলোকিত কৰি আছে আমি সেইখন অসমত বাস কৰি আমি এনেকুৱা এটা পৰিৱেশৰ মাজেৰে অসম আৰু অসমীয়াৰ হৈ কাম কৰিব বিচাৰিছোঁ কেৱল মাত্ৰ আন্দোলনৰ মাধ্যমেৰে যে সকলো সম্ভৱ নহয় সেইটো কথাও আমি জানো কিন্তু যদিও আমাৰ লক্ষ্যলৈ বহু দূৰ আছে তথাপিতো আমি অসমৰ তলগিৰি খিলঞ্জীয়া ৰাইজক উজনিৰ পৰা নামনিলৈকে মধ্যঅসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক একত্ৰিত কৰি আমি সমন্বয়ৰ সম্প্ৰীতিৰে এখন আন্দোলন আমি আগবঢ়াই নিব বিচাৰিছোঁ ইয়াত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আহক আমি অসমৰ তলগিৰিৰ সপক্ষে আপোনালোকৰ আন্দোলনত সদায় সমগ্ৰ অসমীয়া মানুহ থাকিব পৰিৱেশ পৰিস্থিতি এনেকুৱা নহওক যে এটা সময়ত বসন্ত গগৈ শৃংখল চলিহা ৰৈ গৈছে মানুহে তাকে লৈ হাঁহিছে কাৰণ মানুহে কাৰ সময়তো এনেধৰণৰ কথা বতৰা হৈছিল সেইবাবে মানুহৰ মনত সন্দেহ জাগ্ৰত হয় বসন্ত বহুত বহুত ধন্যবাদ জনাইছোঁ নতুন দিল্লীৰ পৰা অকণমান